গুৱাহাটীত যদি তেওঁলোকে গুৱাহাটীৰ জনজীৱনক আতংকিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰে তেতিয়াহ'লে এটা সময়ত চৰকাৰ কঠোৰ হ'ব লাগিব। মানুহে আমাক প্ৰশ্ন কৰিব যে আপোনালোকে অন্যান্য আন্দোলনকাৰীৰ ওপৰত কঠোৰ হয় কিন্তু ৰাজনৈতিক দলৰ ওপৰত কঠোৰ কিয় নহয়? ৰাজনৈতিক দলে আন্দোলন নকৰে, ৰাজনৈতিক দলে ভোট খেলে, ভোটত জিকে আৰু নিজৰ আদৰ্শ চৰকাৰৰ জৰিয়তে ক্ৰিয়ান্বিত কৰে। পঞ্চায়ত ইলেকশ্যনৰ টিকেট দিম বুলি কিছুমান যুৱ কংগ্ৰেছৰ ল'ৰাক উত্তেজিত কৰি যে ইমান ল'ৰা লৈ আহক তেতিয়া আপোনাক টিকট দিম। এটা কিছুমান নিৰ্দিষ্ট অঞ্চলৰ পৰা, ইয়াত গুৱাহাটীৰ এজনো মানুহ নাই, নিৰ্দিষ্ট অঞ্চলত পঞ্চায়ত ইলেকশ্যনত প্ৰাৰ্থী হ'ব খোজা কিছুমান প্ৰাৰ্থীক কোটা দিয়া হৈছে যে তই 50টা আনিব লাগিব তেতিয়া টিকট পাবি, তই 100টা আন তেতিয়া তই টিকট পাবি। আৰু এক প্ৰকাৰ গুৱাহাটীত এনাৰ্কি কৰিব খুজি আছে। আমি ইয়াত এডভান্টেজ আছাম কনক্লেভ পাতিব খুজিছোঁ, শিক্ষাৰ পৰিৱেশ এটা হৈ আছে। তাৰ আগতে গুৱাহাটীত গুলী গালাজ কৰাই তেওঁলোকে চৰকাৰখনকো অস্থিৰ কৰিব খুজিছে আৰু সমাজখনকো অস্থিৰ কৰিব খুজিছে যাতে অসমত উদ্যোগপতি নাহে, অসমত কোনো নাহে। কালি যদি গুৱাহাটীত এটা গুলীয়াগুলী হৈ যায় তেতিয়া ফেব্ৰুৱাৰীত এডভান্টেজ আছাম পাতি কি লাভ হ'ব? ইয়াততো কোনো নাহে। তেওঁলোকে এইটো এটা চক্ৰান্ত কৰি আছে। মই চাই আছোঁ বেছি কৰিলে চৰকাৰে কঠোৰ হ'ব জানে আৰু চৰকাৰ কঠোৰ হ'ব তেতিয়া।